নমস্কাৰ। আজি মই কৰ্কট ৰাশিফল বিচাৰ কৰ্কট ৰাশিৰ বিশেষত্বৰ বিষয়ে মই আলোচনা কৰিবলৈ বিচাৰিছোঁ। প্ৰথম কথা হ'ল কৰ্কট ৰাশিৰ অধিপতি গ্ৰহ কি আৰু কৰ্কট ৰাশিৰ জাতক জাতিকাসকল এই বছৰ কেনেধৰণে কি ধৰণে তেওঁলোকৰ যাব। বয়স সন্দিক্ষণ অনুসৰি কৰ্কট ৰাশিৰ জাতক ব্যক্তিসকলে এই বছৰটোত 2026 বৰ্ষটোত তেওঁলোকৰ কেনেধৰণে কি ধৰণে সময়খিনি অতিবাহিত হ'ব তাকে মই বিতংভাৱে আলোচনা কৰিবলৈ ওলাইছোঁ। হওক, বিশেষকৈ আমি যদি চাওঁ কৰ্কট ৰাশিৰ অধিপতি হ'ল চন্দ্ৰ। কৰ্কট ৰাশিৰ জাতক জাতিকাৰ 3টা নক্ষত্ৰ থাকে। এটা হ'ল 7 নম্বৰ নক্ষত্ৰ পুনৰ্বসু নক্ষত্ৰ, এটা হ'ল 8 নক্ষত্ৰ পুষ্যা নক্ষত্ৰ, এটা হ'ল 9 নম্বৰ নক্ষত্ৰ অশ্লেষা নক্ষত্ৰ। 7, 8, 9 3টা নক্ষত্ৰলৈ কৰ্কট ৰাশিটো গঠিত হৈছে। পুনৰ্বসু নক্ষত্ৰৰ 1 পাত, পুষ্যা নক্ষত্ৰৰ 4 পাত আৰু অশ্লেষা নক্ষত্ৰৰ 4 পাত লৈ এই 3টা নক্ষত্ৰৰে কৰ্কট ৰাশিটো গঠন হৈছে। আৰু কৰ্কট ৰাশিৰ জাতক জাতিকাসকলৰ তেওঁলোকৰ সদায় আদ্যাক্ষৰবোৰ মধিনীয়া দ আৰু হ আখৰ দি হয়। হ আখৰ দি যিসকলৰ নাম আছে বা মূৰ্ধন্য ড আখৰে যিসকলৰ নাম আছে তেওঁলোক কৰ্কট ৰাশিৰ জাতক ব্যক্তি হিচাপে পৰিচিত হয়। এতিয়া মূল কথাটোলৈ আমি আহিবলৈ বিচাৰিছোঁ। এই বছৰটোত কৰ্কট ৰাশিৰ জাতক জাতিকাসকলৰ বিশেষকৈ শুভাশুভ মিশ্ৰিত ফল প্ৰদান কৰিব। কিছু মাহত তেওঁলোকৰ নক্ষত্ৰ অনুযায়ী গোচৰ অনুযায়ী গ্ৰহবোৰে অশুভ প্ৰভাৱো বিস্তাৰ কৰিব। আকৌ কোনোবা মাহত শুভ ফলো বিস্তাৰ কৰিব। গ্ৰহবোৰৰ দৃষ্টি লৈ কথাখিনি আছে। গ্ৰহবোৰৰ দৃষ্টি, শুভ গ্ৰহৰ দৃষ্টি কোন ৰাশিত কিমান দৃষ্টি পৰিছে সকলোখিনি বিতংভাৱে মই কৈ যাম। এতিয়া কথাটো হ'ল বয়স লৈ কৃপাপৃষ্ঠ আছে। গতিকে আমি কৰ্কট ৰাশিৰ জাতক ব্যক্তিসকলক বয়স অনুযায়ী তেওঁলোকৰ যি ধৰণৰ প্ৰতিকাৰ কৰিব লাগে মই প্ৰতিকাৰখিনি সদৌ শেষত আপোনালোকৰ আগত জনাম। এতিয়া কৰ্কট ৰাশিৰ যদি আমি চাওঁ এই বছৰটো নক্ষত্ৰ হিচাপে তেওঁলোকৰ বৰ সুবিধাৰ নহ'ব। মানে এটা নক্ষত্ৰই তেওঁলোকৰ ভাল, 9 নম্বৰ নক্ষত্ৰটো তেওঁলোকৰ ভাল, কাৰণ ধৰেণেঙত 9 নম্বৰ নক্ষত্ৰটো আছে। 9 নম্বৰ নক্ষত্ৰটো হ'ল আমাৰ যিটো অশ্লেষা নক্ষত্ৰ বুলি কওঁ, আৰু 7 নম্বৰ নক্ষত্ৰ পুনৰ্বসু, 8 নম্বৰ নক্ষত্ৰটো হ'ল পুষ্যা নক্ষত্ৰ। এই দুটা নক্ষত্ৰ ভাল নহয়। তেওঁলোকৰ এই নক্ষত্ৰ দুটা এবাৰ দেখা গৈছে সমুদ্ৰত পৰিছিলে। সমুদ্ৰত পৰিলে আমি ছাতি দান দিবলৈ কওঁ। ছাতি দান নহয়, সমুদ্ৰত পৰিলে আমি শস্য দান দিবলৈ কওঁ। শস্য হ'লে যিকোনো শস্য দিব পাৰে। এই বহাগ মাহত জেনেৰেলি দিয়া হয়। অসমীয়া মাহত বহাগ মাহত কিবা কাৰণত যদি পৰা নাযায় তেতিয়া জেঠ মাহ বা কোনোবা এটা মাহত তিথি বাৰ নক্ষত্ৰ চাই উপযুক্ত বিধি বিধান অনুসাৰে প্ৰতিকাৰখিনি কৰি দিলে হ'ল। শস্য বুলি ক'লে যিকোনো শস্য হ'ব পাৰে। আমি ধৰি ল'ব পাৰোঁ ধান, মাহ, সৰিয়হ, যিকোনো শস্য উৎপাদিত খেতিৰ যিকোনো শস্যই দান আমি দি দিব পাৰোঁ। এতিয়া কথাটো হ'ল কৰ্কট ৰাশিৰ ব্যক্তিসকলৰ যদি আমি নক্ষত্ৰ অনুযায়ী চাবলৈ যাওঁ, নক্ষত্ৰ অনুযায়ী তেওঁলোকৰ 7 নম্বৰ নক্ষত্ৰত জেনেৰেলি দেখা যায় তেওঁলোক ধাৰ্মিক হয়, সুশীল হয় আৰু মিঠামুখৰ হয় আৰু সকলো সুখী বিধৰ ব্যক্তি হয়। পুষ্যা নক্ষত্ৰৰ ব্যক্তিসকলো সুখী হয়, ঠিক তেনে ভোগী হয় আৰু বিখ্যাত আৰু ধাৰ্মিক হয়, সংগীত প্ৰিয় হয়। অশ্লেষা নক্ষত্ৰৰ ব্যক্তিসকল নক্ষত্ৰ অনুযায়ী বা জ্যোতিষ অনুযায়ী মই কথাখিনি কৈছোঁ। ধূৰ্ত হয়, কৃপণ হয়। অশ্লেষা নক্ষত্ৰৰ ভোগী হয় আৰু কিছু বিভিন্ন ধৰণৰ কৃতজ্ঞ হয়। এনেকুৱা ধৰণৰ কিছুমান থাকে। গতিকে কৰ্কট ৰাশিৰ এই 3টা নক্ষত্ৰৰ বিশেষত্ব। এই 3টা নক্ষত্ৰলৈ যিহেতু কৰ্কট ৰাশি গঠিত হয়। আৰু এই বছৰটো আমি কৰ্কট ৰাশিৰ যদি চাওঁ, কৰ্কট ৰাশিৰ জাতক জাতিকাসকলৰ যদি আমি ধনস্থানটো যদি চাবলৈ যাওঁ বা তেওঁলোকৰ স্বাস্থ্যৰ দিশটো যদি চাবলৈ যাওঁ তেতিয়া দেখা পাওঁ স্বাস্থ্য মোটামুটি তেওঁলোকৰ ঠিকে থাকিব, কিন্তু তেওঁলোকৰ ধনস্থানটোত তেওঁলোকৰ ধন উপাৰ্জনত কিছু কষ্ট হ'ব। এইটো কাৰণে কষ্ট হ'ব, কেতু যিহেতু ধনস্থানত আছে, অৱস্থান কৰি আছে, তেওঁলোকৰ পৰিয়ালৰ লগত কিছু বাক বিতণ্ডা হ'ব পাৰে আৰু কথা কওঁতে অকণমান সাৱধান হোৱাটোও ভাল। আৰু উপযুক্ত বিধি বিধানৰ আমি কেতুৰ প্ৰতিকাৰটো এই বছৰটো কৰি দিব পাৰিলে ভাল। আপ টু ডিচেম্বৰলৈ কিছু অসুবিধা বা সমস্যাৰ সৃষ্টি হ'ব পাৰে। গতিকে ডিচেম্বৰ 5 তাৰিখ মানলৈ কেতু যিহেতু সঞ্চাৰ হ'ব,
গতিকে তাৰ আগলৈকে কৰ্কট ৰাশিৰ জাতক জাতিকাসকলে কথা কওঁতে বা তেওঁলোকৰ পৰিয়ালৰ লগত অকণমান সাৱধানে চলি যোৱাটো উচিত বুলি মই ভাবোঁ। এতিয়া আহোঁ কৰ্কট ৰাশিৰ যদি আমি তেওঁলোকৰ ভাতৃস্থানটো যদি দেখোঁ, ভাতৃস্থানটো মোটামুটি ভাল বুলি ক'ব পাৰি। তেওঁলোকৰ ভাতৃসকলৰ যদি কোনোবাই অন্যান্য কৰ্মপ্ৰাপ্তি বা কিবাকিবি ছ'চিয়েল কামত নিয়োজিত হৈ আছে, তেওঁলোকৰ অকণমান আগবাঢ়িবলৈ পৰা ব্যৱস্থা থাকিব। আৰু কৰ্কট ৰাশিৰ জাতক জাতিকাসকলৰ ৰবি যিহেতু বহাগ মাহত তুংগী হৈ আছে, এই বহাগ মাহটোৱে এই মে' মাহটোত তেওঁলোকৰ আয় যথেষ্টখিনি ধন টকা পইচা হাতলৈও আহিব কিন্তু, আৰু তেওঁলোকৰ অকণ নতুন উদ্যম এটালৈ তেওঁলোকে কামত আগবাঢ়িবও পাৰিব। যিহেতু মঙল ইতিমধ্যে মেঘ ৰাশিলৈ সঞ্চাৰ হৈছে, গতিকে এই মে' মাহৰ ভিতৰত তেওঁলোকৰ কিন্তু যথেষ্টখিনি কামত আগুৱাই যাব বা কামত আগ্ৰাসন কৰিব পৰা তেওঁলোকৰ ক্ষমতা থাকিব, কাৰণ এটা ভাল যুগ এটা সৃষ্টি হৈছে। আৰু তেওঁলোকৰ ৰাহু কুম্ভ ৰাশিত আছে, যিহেতু তেওঁলোকৰ আকস্মিক অৰ্থপ্ৰাপ্তি বা ধনপ্ৰাপ্তিৰ যুগ আছে। শনি 2 জুনৰ পিছত বৃহস্পতি যিহেতু সঞ্চাৰ হ'ব, 1 জুনত সঞ্চাৰ হ'ব, 2 জুনৰ পৰা আমি ভাবি ল'ব পাৰিম যে লাহে লাহে ক্ৰমান্বয়ে শনিৰ ঘৰখনত যিহেতু বৃহস্পতি নিজৰ ঘৰত দৃষ্টি দিব, য'ত শনি বহি আছে, শনিক পূৰ্ণ দৃষ্টি দি থকাত শনিয়ে বৃহস্পতিৰ পূৰ্ণ দৃষ্টি পাই সুফল প্ৰদান কৰিবলৈ সক্ষম হ'ব। গতিকে শনিৰ লগত যিখিনি জড়িত কাম কাজ আছে, গতিকে বৃহস্পতিয়ে ভাল ফল দিবলৈ সক্ষম হ'ব। ধন টকা পইচা আৰ্থিক ভাগ্য ধৰ্ম এইবোৰ কামত কৰ্কট ৰাশিৰ জাতক জাতিকাসকলৰ 2 জুনৰ পিছৰ পৰা ক্ৰমান্বয়ে ভাললৈ আহিব। এতিয়া কিছু কষ্টকৰ হ'লেও 2 জুনৰ পিছত সম্পূৰ্ণ ভাললৈ আহিব বুলি দেখা যায়। তাৰপিছত আমি যদি চাওঁ তেওঁলোকৰ বিদ্যা বুদ্ধি, যিসকল পঢ়ি থকা ছাত্ৰ ছাত্ৰীসকল, তেওঁলোকৰ বিদ্যা বুদ্ধিবোৰ মোটামুটি ভালেই দেখা যায়, মধ্যমীয়া। আৰু বিদ্যা বুদ্ধি তেওঁলোকে পাৰিব। ৰাহুৰ হঠাৎ দৃষ্টি যেতিয়া আহি যায়, তেতিয়া তেওঁলোকৰ অকণমান বিভিন্ন ধৰণৰ বেমাৰ আজাৰ হ'লে বিদ্যাত হয়তো বাধা হ'ব পাৰে। ৰাহুৰ কাৰণে কেতিয়াবা চৰ্মৰোগ বা পেটৰ বেমাৰ আদি বিভিন্ন ধৰণৰ বেমাৰে সমস্যাৰ সৃষ্টি কৰে। তেনে ক্ষেত্ৰত উপযুক্ত বিধি বিধানসকলে ৰাহুৰ প্ৰতিকাৰটো কৰা উচিত। এতিয়া আমি তেওঁলোকৰ কৰ্কট ৰাশিৰ জাতক জাতিকাসকলৰ আমি যদি চাওঁ, তেওঁলোকৰ কৰ্ম ছাইডটো যথেষ্ট আগ্ৰাসী হ'ব, কৰ্ম কৰিব পাৰিব, ভাল আয় উপাৰ্জনটো হ'বই। আৰু তেওঁলোকৰ ব্যয় কিন্তু শুভ কাৰ্যত ব্যয় অধিক হ'ব। আৰু ভ্ৰমণ সূচী যদি কৰে, কিবা কিবি শুভ কামত থাকিলেও ভ্ৰমণটো যদি অত্যাধিক হৈ যায়, তেওঁলোকৰ ভ্ৰমণ কাৰ্যসূচীটো যথেষ্টখিনি খৰচা হ'ব। গতিকে তেওঁলোকে অলপ হিচাপ কৰি চলিলে তেওঁলোকৰ যথেষ্টখিনি তেওঁলোকৰ কাম কাজখিনিত লাঘৱ কৰিব পৰা যাব। এতিয়া কৰ্কট ৰাশিৰ যদি আমি জাতক জাতিকাসকলৰ চাওঁ, এই বছৰটো তেওঁলোকৰ মোটামুটি ভাল বেয়াৰ মাজতে যাব। আৰু প্ৰতিকাৰ কৰিলে আমি যিখিনি মই ইতিমধ্যে কৈছোঁ যে নক্ষত্ৰ অনুযায়ী যিসকলৰ 7 আৰু 8 নম্বৰ নক্ষত্ৰ আছে, তেওঁলোকে সেই প্ৰতিকাৰখিনি কৰি দিয়া উচিত। আৰু 9 নম্বৰ নক্ষত্ৰখিনিয়ে প্ৰতিকাৰ কৰিব নালাগে। 9 নম্বৰ নক্ষত্ৰৰ ব্যক্তিসকলে জাতক জাতিকা হওক, তেওঁলোকে যিটো প্ৰতিকাৰ কৰিব লাগে গ্ৰহ অনুযায়ী সেইখিনিয়ে প্ৰতিকাৰ কৰাটো উচিত। বিশেষকৈ কৰ্কট ৰাশিৰ ব্যক্তিসকলৰ মই ভাবোঁ, গতিকে ৰাহুৰ প্ৰতিকাৰটো দৰকাৰ, কেতুৰ প্ৰতিকাৰটোও দৰকাৰ, আৰু মঙলৰ প্ৰতিকাৰটো আংশিকভাৱে দৰকাৰ, আৰু বুধৰ প্ৰতিকাৰটো পাৰিলে কৰি দিয়া উচিত। আৰু প্ৰতিকাৰখিনি কি কৰিলে ভাল হ'ব? মঙলৰ কাৰণে তেওঁলোকে যদি প্ৰতিকাৰ কৰে, মঙলৰ প্ৰতিকাৰটো ৰঙা তাম, ৰঙা চন্দন, ৰঙা গুৰ, মিঠাতেল, ভোজনী খোৱা দক্ষিণা, তামোল পাণৰ লগত মঙলবাৰ এটাত ৰাতিপুৱা 9টাৰ পৰা 12টালৈ দৈৱজ্ঞ পণ্ডিতক ভোজনী খোৱা দক্ষিণেৰে দান দিয়া ভাল, অতিমিত্ৰ নক্ষত্ৰত বা শুভ নক্ষত্ৰ বিচাৰ কৰি। ঠিক তেনেধৰণে ৰাহুৰ কাৰণে চণ্ডাল ভোজন কৰিব পাৰে বুধবাৰ বা শনিবাৰে, শুভ নক্ষত্ৰ বিচাৰ কৰি ভাল। কেতুৰ কাৰণে তেওঁলোকে যদি ভাবে কেতুৰ প্ৰতিকাৰ এখন গণেশ পূজা কৰিব পাৰে, তেওঁলোকে সংকল্প মনত লৈ পেলাই এজন বিদ্বান পুৰোহিতৰ থ্ৰু দি নিজৰ ঘৰত
বুধবাৰ হ'লে ভাল, গণেশ পূজাৰ কাৰণে গণেশ চতুৰ্থী হ'লে বেছি ভাল। আৰু নহ'লে কেতুৰ কাৰণে অন্যান্য আনুষংগিক কিছুমান কাম আছে। অলপ মানে এই পোহনীয়া কুকুৰ বা অন্যান্য বাটত চৰি থকা কিছুমান ঘূৰি ফুৰা কুকুৰক খাদ্য সামগ্ৰী বিলাই দিয়া উচিত। আৰু অন্ধ মানুহ বা কণা মানুহক পাৰিলে সেৱা কৰা উচিত। কেতুৰ যথেষ্টখিনি অশুভ দুখ লাঘৱ হয়। শনিৰ কাৰণে তেওঁলোকে 8টা তিল তেলৰ চাকি আহঁত গছৰ তলত জ্বলাব পাৰে। শনিবাৰ এটাত উপযুক্ত নক্ষত্ৰ চাই তিল তেলৰ লগত জড়িত হৈ পেলাই 8টা চাকি আহঁত গছৰ তলত, আৰু পাৰিলে শনি অমাৱস্যা এটাত ভোগ দিব পাৰিলে ভাল। দান দক্ষিণা আৰু ভোগ দিব পাৰিলে শনি অমাৱস্যাত মা কালী মন্দিৰ বা শনি মন্দিৰত। কিন্তু শনি মন্দিৰত গ'লে শনিৰ প্ৰসাদ কিন্তু ঘৰলৈ অনাটো উচিত নহয়, তাতেই দান দক্ষিণা কৰি সমৰ্পণ কৰি দিয়াটো ভাল। কালী মন্দিৰত গ'লে প্ৰসাদ আনিব পাৰিব, কিন্তু শনি মন্দিৰত কিন্তু শনিলৈ আগবঢ়াই দিয়া প্ৰসাদ ঘৰলৈ ননাই ভাল। আৰু কালী মন্দিৰত দিয়া ভোগ চোগ হয়তো আনিব পাৰিব, কিন্তু কালী মন্দিৰত বিশেষকৈ শনি অমাৱস্যা হ'লে কালী মন্দিৰত পূজা দিব পাৰিলে ভাল। ভোগ দীপ নৈবেদ্য আদিৰে ধূপ চাকি বাতি জ্বলাই তেওঁলোকে আগবঢ়াই দিব পাৰে। আৰু বিশেষকৈ কৰ্কট ৰাশিৰ জাতি জাতিকাসকলৰ এই বছৰটো মোটামুটি মই ভালেই দেখিছোঁ। যিখিনি প্ৰতিকাৰ মই ক'লোঁ ইতিমধ্যে, সেই প্ৰতিকাৰখিনি তেওঁলোকে সময় অনুযায়ী কৰি দিব পাৰিলে তেওঁলোকৰ কাৰণে খুবেই ভাল হ'ব আৰু বছৰটো ভালেই যাব। কৰ্কট ৰাশিৰ জাতিকাসকলৰ আৰু তেওঁলোকৰ যদি আমি ব্যক্তিত্ব চাওঁ, তেওঁলোকে যদি চাকৰি বাকৰি বা অন্যান্য ক্ষেত্ৰখনত যদি তেওঁলোকে আহিব বিচাৰে, তেওঁলোকৰ কেমিকেল ছেক্টৰত তেওঁলোকে চাকৰি তাকৰিবিলাক জীৱনত তেওঁলোকে কৰ্ম কৰা দেখা যায়। বা তেওঁলোকে ফেশ্বনৰ যুগত মহিলাসকলে ফেশ্বন জগতখনত যদি কাম কৰে তেওঁলোকে আগবাঢ়িব পাৰে। আৰু পুৰুষসকলেও তেনেকৈ কিছুমান কৰ্ম আছে, তেওঁলোকৰ লিকুইড জাতীয় বস্তু তেওঁলোকে ব্যৱসায় বাণিজ্য কৰি পেলাই তেওঁলোকে আয় উপাৰ্জন কৰিব পাৰে। গতিকে যিহেতু কৰ্কট ৰাশি এটা জলতত্ত্ব গ্ৰহ আৰু গ্ৰহটো আমি স্থিতিকাৰক গ্ৰহ বুলি কওঁ জ্যোতিষীয় ভাষাত, গতিকে এই গ্ৰহটোৰ ভূমিকা যথেষ্ট। আৰু যিহেতু চন্দ্ৰৰ কাৰক, মনৰ কাৰক গ্ৰহ আমি যিহেতু চন্দ্ৰ বুলি কওঁ, চন্দ্ৰ কাৰক গ্ৰহ, মাইণ্ডটো নিয়ন্ত্ৰণ কৰে। গতিকে মানুহৰ মাইণ্ড ষ্টেবিলিটিটো বৰ দৰকাৰ। গতিকে চন্দ্ৰ গ্ৰহটোৰ আমি অশুভত্ব চাই মেলি আমি তাৰ দান দক্ষিণা বা পূজা পাঠ কৰাটো উচিত। গতিকে কৰ্কট ৰাশিৰ মানুহৰ 2 জুনৰ পিছত এটা জীৱযোগো হ'ব। এই গোচৰত জীৱযোগটোৱে তেওঁলোকক ভাল কৰ্মত আগুৱাই লৈ যাব পাৰিব। ধন টকা পইচা হাতলৈ যথেষ্টখিনি আহিব, আৰু এটা আচানকভাৱেও কিছু কাম তেওঁলোকৰ হাতলৈ আহি যাব পাৰে। আৰু তেওঁলোকৰ বৰ্তমান এটা পাণ্ডিত্য যুগ চলি আছে। বৃহস্পতি শুক্ৰ একেলগে থাকিলে পাণ্ডিত্য যুগ। এইখিনি সময়ত যিসকলে কিবাকিবি কম্পিটিটিভ এক্সাম যদি দিছে, তেওঁলোকৰ সফলতাৰ মুখ দেখাৰ বাট মুকলি হ'ব। গতিকে কৰ্কট ৰাশিৰ জাতীয় ব্যক্তিসকলৰ আজিলৈ ইমানতে সামৰণি মাৰিলোঁ। ধন্যবাদ। পুনৰ আকৌ নতুন এটা ভিডিঅ'লৈ আহিবলৈ চেষ্টা কৰিম। ধন্যবাদ।